মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'কেইটাত বহুকেইজন ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰি সুধিছিল যে প্লান্ট নাৰ্চাৰীৰ ওপৰতো বিজনেছ প্লান এখন বনাই দিব লাগে, অৰ্থাৎ উদ্ভিদ নাৰ্চাৰীৰ ওপৰত। গতিকে মই অলপমান চেষ্টা কৰিছিলোঁ তোমালোকক বুজাই দিবলৈ। ইয়াতে আছে প্ৰথমতে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ। ইয়াতে সেই SHG ছেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰজনৰ নামটো গৰাকীৰ ইয়াতে নামটো লিখিব লাগিব। তাৰপিছত ছেল্ফ হেল্প গ্ৰুপ MIS কোড MIS কোড যিটো আছিলে আপোনালোকৰ এইটো ইয়াতে লিখিব। নেক্সট আছে কাৰেণ্ট ইকনমিক এক্টিভিটি, বৰ্তমান সেই মহিলাগৰাকী কিবা কাম কৰি আছে নেকি। আমি ইয়াতে প্লান্ট নাৰ্চাৰী উদ্ভিদ নাৰ্চাৰী আগৰ পৰাই কৰি থকাটো দেখুৱালোঁ। নেক্সট সুধিছিল কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম, মহিলাগৰাকীৰ বছৰেকীয়া আয় কিমান বৰ্তমান হৈ আছে এইটো সুধিছে। গতিকে 38,000 আমি লিখিলোঁ। আপোনালোকে কমকৈও লিখিব পাৰে, আপোনালোকৰ হিচাপত লিখিব। নেক্সট আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপাণ্ড, সেই বিজনেছটোৰ নাম লিখিব দিছে যিটো সেই আবেদনকাৰীগৰাকীয়ে কৰিব বিচাৰে। গতিকে আমি লিখিলোঁ প্লান্ট নাৰ্চাৰী উদ্ভিদ নাৰ্চাৰী। ঠিক আছে, যিহেতু আগৰ পৰাই কৰি থকাটো দেখুৱালোঁ আমি ইয়াতে, এনুৱেল ইনকামো আমি অফাৰটো দেখুৱালোঁ। গতিকে আমি সুধিছে নতুনকৈ ষ্টাৰ্ট কৰিব নে এক্সপাণ্ড কৰিব, আমি ইয়াতে এক্সপাণ্ডত টিক মাৰ্ক দিলোঁ। অৰ্থাৎ আগৰ পৰাই কমকৈ কৰি আছিল, এতিয়া আৰু অলপ ডাঙৰকৈ এইখিনি বিজনেছটো কৰিব বিচাৰে। তাৰপিছত আছে টাইপ অফ বিজনেছ, ইয়াত আছে প্ৰডাকশ্যন ছাৰ্ভিচ এণ্ড ট্ৰেডিং, ইয়াতে হ'ব প্ৰডাকশ্যন। নেক্সট আছে ইনভেষ্টমেণ্ট প্লান, এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা, কিমানমান ঠাইত খেতি কৰিব বিচাৰে উদ্ভিদ নাৰ্চাৰী। গতিকে আমি ইয়াতে লিখিলোঁ 1 বিঘাত। তাৰপিছত আছে নেম অফ দ্য ৰ মেটেৰিয়েল, কি ৰ মেটেৰিয়েলৰ প্ৰয়োজন হ'ব। চিড অৰ্থাৎ বীজৰ প্ৰয়োজন হ'ব আমাক। আমি লিখিলোঁ ইউনিট প্ৰাইচ 20 গ্ৰাম হিচাপত, 20 গ্ৰামত ইউনিট প্ৰাইচ 20 অৰ্থাৎ 1 গ্ৰামত 20 টকাকৈ, ইউনিট ৰিকুৱাৰ্ড 500। গতিকে 20 × 500 কিমান হ'ব, 10,000 গ'ল চিডত অৰ্থাৎ বীজত। নেক্সট ফাৰ্টিলাইজাৰ অৰ্থাৎ সাৰ প্ৰয়োগ কৰিব লাগিব। ধৰক 1 কেজিত 22 টকাকৈ, আমাক 90 কেজি সাৰৰ প্ৰয়োজন হ'ব, তাত গ'ল 1980 টকা। তাৰপিছত লেণ্ড প্ৰিপাৰেশ্যন, মাটিখিনি ঠিক ঠাক কৰিব লাগিব। গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব, হাজিৰা কৰা মানুহ লগাব লাগিব। গতিকে ইয়াত লিখিলোঁ 1 দিনৰ হাজিৰা ধৰা 350 টকা, 18 দিন ধৰা লাগিব, 350 × 18 6,300 টকা তাত গ'ল। ক্ৰপ মেনেজমেণ্ট, তাৰপিছত সেইখিনি ডাঙৰ হোৱাৰ পিছত বা সেইখিনি মেনেজ কৰিবৰ কাৰণে ধৰক হাজিৰা মানুহ লগাব লাগিব। গতিকে 10জন ধৰা লাগিল, 350 × 10 3,500 টকা তাত গ'ল। আদাৰ্ছ অন্যান্য কিছুমান খৰচ আছে, যেনে তাত পানী দিব লাগিব, মটৰ বহুৱাব লাগিব পাৰে, এনেকুৱা ধৰণৰ। আদাৰ্ছত 6,000 লিখিলোঁ, ইউনিট ৰিকুৱাৰ্ড 1 অৰ্থাৎ 6,000 আমি আদাৰ্ছত লিখিলোঁ। এতিয়া আমাক সুধিছে টোটেল ইনভেষ্টমেণ্ট, টোটেল ইনভেষ্টমেণ্টটো আমি কেনেকৈ লিখিম, এই গোটেইখিনি আমি যোগ কৰি দিম। 10,000 যোগ 1980 যোগ 6,300 যোগ 3,500 যোগ 6,000, গোটেইখিনি যেতিয়া আমি যোগ কৰিলোঁ তেতিয়া আমি পালোঁ 27,780 টকা। এইখিনি হৈছে আমাৰ টোটেল ইনভেষ্টমেণ্ট। তাৰপিছত আছে ফাণ্ড ডিটেইল, ফাণ্ড ফ্ৰম MMUA ৰুপিজ, গতিকে চৰকাৰে আমাক কিমান দিব, 10,000। আমাৰ টোটেল খৰচ কিমান হ'ল, 27,780 টকা। চৰকাৰে 10,000 দিলে, আমি হাতৰ পৰা কিমান দিব লাগিব, কেনেকৈ উলিয়াম, 27,780ৰ পৰা 10,000টো আমি বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে আমি পাম 17,780 টকা। গতিকে এইখিনি আমি নিজৰ হাতৰ পৰা দিব লাগিব, সেইকাৰণে আমি ছেল্ফ কণ্ট্ৰিবিউশ্যনত এইখিনি লিখিলোঁ। টোটেল ৰুপিজ 27,780, 27,780 টকা। তাৰপিছত আছে মাৰ্কেটিং এণ্ড ছেলছ প্লান, ইয়াত প্ৰডাক্ট আমি কি বিক্ৰী কৰিব পাৰোঁ, সেই যিখিনি উদ্ভিদ চিডলিং বুলি লিখিব পাৰে, SEEDLING। এক্সপেক্টেড প্ৰডাকশ্যন, এইখিনি অলপ লিখোঁতে ভুল হৈ গ'ল। ধৰা এক্সপেক্টেড প্ৰডাকশ্যন ধৰা 2200 আমাৰ পুলি বিক্ৰী কৰিব পাৰিম। গতিকে এটা পুলি ধৰা আমাৰ 28 টকাকৈ আমি পালোঁ। গতিকে 2200 লগত 28 পূৰণ কৰিলে আমি কিমান পাম, 61,600 টকা। ঠিক আছে, এইখিনি আছে টোটেল চেলছ টাৰ্ণ অভাৰ। তাৰপিছত আছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, গতিকে এডিশ্যনেল ইনকাম কিমানমান হ'ব পাৰে ইয়াতে লিখিব লাগিব। গতিকে মই লিখিলোঁ 500 হ'ব পাৰে। যদিহে এক্সপেক্টেড এডিশ্যনেল ইনকাম নাথাকে তেনেহ'লে নিলিখিলেই হ'ল। তাৰপিছত আছে ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, ইয়াতে SHG মেম্বাৰগৰাকী অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপৰ যিগৰাকী মেম্বাৰ অৰ্থাৎ আবেদনকাৰী আছে তেওঁৰ নামটো ইয়াতে লিখিব লাগিব, অৰ্থাৎ তেওঁ চাইন কৰিব লাগিব। এইখিনি পূৰ কৰিলেই হ'ল। তাৰপিছত এইখিনি ব্লকত
ইয়াতে সিগনেচাৰ মাৰিব ভালদৰে চাই মিলি তেওঁৰ তলত তেওঁৰ নামটো থাকিব কোনে এইখিনি ভেৰিফাই কৰিলে আৰু তলত থাকিব এপ্ৰুভ ৰিজেক্টেড কমেন্ট এপ্ৰুভড হল নে ৰিজেক্ট হল যদি ৰিজেক্ট হল কিহৰ কাৰণে ৰিজেক্ট হল ইয়াতে ধুনীয়াকৈ লিখা থাকিব আশা কৰিছো এইখিনি চাই আপোনালোকে অলপমান হলেও বুজি পালে যদি ভাল পাইছে বা উপকৃত হৈছে ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব